নমস্কাৰ বাস্তু আছাম অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে, মংগলে আছে। আজি আপোনাৰ আলোচনাৰ বাবে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ বিষয় যে মহাদেৱৰ সকলোতকৈ জাগ্ৰত সময় শাওণ মাহ। শাওণ মাহৰ বিশেষত্ব কি? এই পবিত্ৰ শাওণ মাহত আপোনালোকে কি কি কাম কৰিব? হয়, এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বস্তু, এটা খুব অপেক্ষাৰ বিষয়। আমাৰ মূল বিষয়বস্তুলৈ আগবঢ়াৰ আগতে সকলোকে জনাই লওঁ কিতাপৰ কথা। ইতিমধ্যে সকলোৱে গমেই পাইছে, আমাৰ দ্বাৰা সদ্যহতে এখন বাস্তুশাস্ত্ৰৰ ওপৰত এখন নতুন গ্ৰন্থ প্ৰকাশ পাইছে, বাস্তুশাস্ত্ৰ আৰু বৈদিক ৰীতি নীতি। ইয়াৰ আগতো আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত দুখনি গ্ৰন্থ আছে। সৰ্বমুঠ 3খন গ্ৰন্থ আমাৰ দ্বাৰা ৰচিত বাস্তুশাস্ত্ৰৰ ওপৰত। আপোনাৰ ঘৰত বাস্তুশাস্ত্ৰৰ নীতি অনুযায়ী ক'ত কি হ'ব লাগে, ক'ত কি হ'ব নালাগে, ঘৰৰ বাস্তুদোষ আপুনি কেনেকৈ খণ্ডন কৰিব, তথা বিগত 10টা বছৰে অসমৰ বিভিন্ন জিলা, বিভিন্ন মানুহৰ ঘৰ বাস্তুসন্মত কৰাৰ পাছত তেওঁলোকে কিমান কি ফলাফল পালে, সকলোখিনি কথা উল্লেখ আছে এই 3খন গ্ৰন্থত। চাওক, অফলাইন যোগে বা অসমৰ কোনো কিতাপৰ বিপণীত আপোনালোকে এই গ্ৰন্থ ক্ৰয় কৰিব নোৱাৰিব। আমাৰ স্ক্ৰীনত যি নাম্বাৰ দিয়া আছে, কোনো ক'তো যাব নালাগে। নিজ নিজ ঘৰত বহিয়ে হোৱাটছআপ যোগে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনা আমালৈ প্ৰেৰণ কৰি আপুনি আপোনাৰ ঘৰত থাকিয়ে কিতাপৰ এটা কপি সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে অসমৰ শত সহস্ৰজনে এই কিতাপ ক্ৰয় কৰি নিজৰ ঘৰখন বাস্তুসন্মত কৰিছে, শাস্ত্ৰসন্মত কৰিছে। এতিয়া আহক মূল বিষয়বস্তু। আজিৰ বিষয়বস্তু কি? যে মহাদেৱৰ সকলোতকৈ জাগ্ৰত হৈ থকা সময়টোৱে হৈছে শাওণ মাহ। পবিত্ৰ শাওণ মাহৰ কথা। 2026 চনৰ পবিত্ৰ শাওণ মাহ কেতিয়া? পবিত্ৰ শাওণ মাহত কি কি কৰিব, কি কি নকৰিব, আৰু মহাদেৱৰ বিশেষ কৃপা আপুনি কেনেকৈ লাভ কৰিব? চাওক, শাওণ মাহ সকলোৱে জানে ভাৰতীয় পঞ্জিকাৰ বছৰটো এটা খুব পবিত্ৰ মাহ শাওণ মাহ। এতিয়া কথাটো হ'ল যে শিৱ শক্তি আৰু শিৱ ভক্তিত বিশ্বাসী সমগ্ৰ বিশ্বতে, একমাত্ৰ ভাৰতত বুলি নহয়, য'ত য'ত ভাৰতীয় আছে সমগ্ৰ বিশ্বতেই কিন্তু ভাৰতীয়সকল থকা ঠাইত এই শাওণ মাহটো খুব ডাঙৰকৈ পালন কৰা হয়। শাওণ মাহ মানে কি? অন্তৰ বা ভাৱ ভক্তিৰ মাহ। এতিয়া কথাটো হ'ল 12টা মাহৰ ভিতৰত শাওণ মাহটো ইমান পবিত্ৰ কিয়? বহু শিৱ ভক্তই গোটেই বছৰটোৰ বাট চাই এই শাওণ মাহৰ কাৰণে। এটা কথা জানো, শাওণ মাহটো মহাদেৱ শিৱৰ প্ৰিয় মাহ, আৰু এই মাহটো শাওণ মাহটো মহাদেৱ শিৱৰ নামত উৎসৰ্গিত এটা খুব পবিত্ৰ মাহ। শিৱ শক্তি আৰু শিৱ শক্তিত বিশ্বাসী প্ৰতিজন শিৱ ভক্তৰ কাৰণে শাওণ মাহটো হৈছে এটা সাংঘাতিক পবিত্ৰ মাহ। এতিয়া চাওক, শাওণ মাহ মানে কি? শাওণ মাহত আমাৰ শাস্ত্ৰই কি কৈছে? শাওণ মাহত আপুনি যিমানেই মহাদেৱৰ নাম লয় ন, সিমানেই আপোনাৰ পাপ খণ্ডন হয়। মহাদেৱ কোন আছিল? মহাদেৱ আছিল সৰ্বশক্তিমান। সমুদ্ৰ মন্থনৰ ফলত যি ভয়ংকৰ বিষ নিৰ্গত হৈছিলে, সেয়াও মহাদেৱে পান কৰি সমগ্ৰ পৃথিৱীখনক, বিশ্ব ব্ৰহ্মাণ্ডক ৰক্ষা কৰিছিলে। গতিকে আপোনাৰ মোৰ জীৱনত যি বাধা বিঘিনি বিপদ আকুল আছে, সেইখিনিৰ পৰা মহাদেৱৰ কৃপাই আমাক ৰক্ষা কৰে। একচুৱেলি কি হৈছে, শাওণ মাহটো আহিছে শ্ৰৱণ শক্তিৰ পৰা। হিন্দীত শ্ৰাৱণ বুলি কয়। শ্ৰাৱণ মানে শ্ৰৱণ, মানে শুনা। আপোনালোকে জানিছিলে যে আগৰ দিনত শ্ৰুতি আৰু স্মৃতি, অৰ্থাৎ শুনিছিলে, তাৰ পৰা মনত ৰাখিছিল। আৰু আমাৰ মানুহৰ শৰীৰৰ ডিএনএটো কি হয়? মানুহে লিখা পঢ়া শিকাৰ আগত কিন্তু মানুহে শুনাটো শিকে। এইখিনি হ'ল শাস্ত্ৰৰ কথা। এতিয়া চাওক, সকলোৱে জানে বোল বমৰ সময় কেতিয়া? শাওণ মাহ। আৰু এটা বস্তু আছে কি? কবৰ যাত্ৰা বুলি কয়। আপোনালোকে দেখিছে যে আমাৰ শাওণ মাহত যি যি স্থানত পবিত্ৰ শিৱ মন্দিৰ আছে, তাত শিৱ ভক্তসকলে সুদা ভৰিৰে গৈ ওচৰে পাজৰে থকা কোনোবা ঘাটৰ পৰা পানী তুলি শিৱলিংগত, শাওণ মাহৰ সোমবাৰকেইটাত শিৱলিংগত পানী দিয়ে, জল অভিষেক কৰে। একচুৱেলি কি হয়, এইটো কবৰ যাত্ৰা বুলি কয়। আৰু এই গোটেই বস্তুটো কোনে আৰম্ভ কৰিছিলে? ৰাৱণে। য়েছ। এতিয়া চাওক, এই শাওণ মাহটো যে পবিত্ৰ, চাওক মই প্ৰথমে কৈ লওঁ যে 2026 চনৰ শাওণ মাহ কেতিয়া। চাওক, মই সৰ্বভাৰতীয় কেলেণ্ডাৰ অনুযায়ী কৈছোঁ, কাৰণ আমাৰ অসমীয়া কেলেণ্ডাৰৰ লগত অলপ পাৰ্থক্য আহি যায়। যিটো ভাৰতৰ প্ৰতিখন ৰাজ্যতে পালন কৰা হয়, সেই সৰ্বভাৰতীয় পঞ্জিকা অনুযায়ী জুলাই মাহৰ 30 তাৰিখে, 30 জুলাইৰ পৰা শাওণ মাহ আৰম্ভ হৈছে, আৰু শেষ হ'ব কেতিয়া? আগষ্ট মাহৰ 2026 চনৰ আগষ্ট মাহৰ 28 আগষ্টৰ দিনা। য়েছ, এইটো হৈছে শাওণ মাহ। এই শাওণ মাহৰ সোমবাৰকেইটা অতিশয় পবিত্ৰ সোমবাৰ। 4টা সোমবাৰ পৰিছে আগষ্ট মাহত, কেতিয়াবা 5টাও পৰে। 3 তাৰিখ, 10 তাৰিখ, 17 তাৰিখ, 24 তাৰিখ। য়েছ, 4টা সোমবাৰ 2026 চনৰ শাওণ মাহৰ, আটাইকেইটা সোমবাৰ আগষ্ট মাহত। 3 আৰু 10 আগষ্টৰ যিটো সোমবাৰ হয় কৃষ্ণপক্ষৰ সোমবাৰ, 17 আৰু 24 তাৰিখৰ যিটো সোমবাৰ হয় 2026 চনৰ শুক্লপক্ষৰ সোমবাৰ। এতিয়া চাওক, এই শাওণ মাহটো ইমান স্পেচিয়েল কিয়? প্ৰথমে আপোনালোকে জানক, একচুৱেলি কি হয়, শিৱ, মহাদেৱ শিৱ আপোনালোকে জানে সৰ্বশক্তিমান। এই মহাদেৱ শিৱ এইটো সময়ত সকলোতকৈ জাগ্ৰত অৱস্থাত থাকে। দেৱশনী একাদশী বুলি এটা একাচতী একাদশী আছে। সেই একাদশীত শাস্ত্ৰৰ মতে আমাৰ ভগৱান বিষ্ণুৱে 4 মাহৰ কাৰণে নিদ্ৰাত যায়, আৰু এই সময়ছোৱাত কিন্তু সমগ্ৰ বিশ্বখন, পৃথিৱীখন
আমাৰ কোনে কোনে পালন কৰে? মহাদেৱ শিৱই। এনেই কিন্তু মহাদেৱ শিৱৰ পালন কৰাৰ ডিপাৰ্টমেণ্ট নহয়, গোটেই লালন পালনৰ গোটেই ডিপাৰ্টমেণ্টটো থাকে বিষ্ণুৰ ওচৰত, নাৰায়ণৰ ওচৰত। আৰু এই 4 মাহ যিহেতু নাৰায়ণ বিষ্ণু ভগৱান নিদ্ৰাত থাকে, গতিকে মহাদেৱৰ ওচৰতে গোটেই ডিপাৰ্টমেণ্টটো থাকে দেৱচনী একাদশীৰ পৰা আপোনাৰ তাৰ পাছতে কিন্তু শাওণ মাহটো ষ্টাৰ্ট হয়। শাওণ মাহটো এইকাৰণে গুৰুত্বপূৰ্ণ, আপোনাৰ যদি মহাদেৱ শিৱৰ কৃপা পাবলৈ হয় ন, শাওণ মাহতকৈ উৎকৃষ্ট মাহ একোৱেই নাই। আৰু এইটো সময়ত শিৱশক্তি সকলোতকৈ জাগ্ৰত সময়ত থাকে। ইয়াৰ ফলত শিৱ ভক্তই কৰা সকলো মনোকামনা পূৰণ হয়। আপুনি যদি শাওণ মাহটো পাৰ কৰে ন, পুনৰ এটা বছৰ ৰ'ব লগা হয়। আৰু স্পেচিয়েলি কি হয়, যিবিলাক বিবাহিত দম্পতি আপুনি যদি সংসাৰখন সুখৰ হ'বলৈ হয়, শাওণ মাহ নিশ্চয় পালন কৰিব। আপুনি যদি সন্তানহীনতাত ভুগিছে, শাওণ মাহ নিশ্চয় পালন কৰিব। আপুনি যদি পুত্ৰ সন্তানৰ অভাৱত ভুগিছে, শাওণ মাহ নিশ্চয় পালন কৰিব। আৰু আপোনাৰ যদি বৈবাহিক জীৱন সুখৰ নহয়, শাওণ মাহ নিশ্চয় পালন কৰিব। তাতকৈ ডাঙৰ কথা, যি পুৰুষ বা মহিলা বিবাহপাশত আবদ্ধ হোৱা নাই, বহু অপেক্ষাত আছে, তেওঁলোকেও কিন্তু শাওণ মাহ পালন কৰি ইয়াৰ সাংঘাতিক ধৰণে সুফল পোৱা যায়। ছেকেণ্ড, অৰ্থনৈতিক সংকটৰ পৰা মই আগেয়ে কৈছিলোঁ, মহাদেৱে যেনেকৈ সমুদ্ৰ মন্থনৰ ফলত নিৰ্গত হোৱা ভয়ংকৰ বিষ পান কৰি ৰক্ষা কৰিছিলে ন, আমাৰ জীৱনত সমস্ত সংকট বাধা বিঘিনিৰ পৰা মহাদেৱৰ কৃপাই কিন্তু প্ৰতিজন শিৱ ভক্তক ৰক্ষা কৰে। আৰু তাৰ পাছত আপুনিতো কিবা এটা পাবলৈ হ'লেতো কিবা এটা কৰিব লাগিব। আৰু এই নীতি নিয়মখিনি আপুনি কৰক কেতিয়া? শাওণ মাহত। 3 নম্বৰ, অৰ্থনৈতিক সংকট। যদি আপোনাৰ টকা পইচাৰ ক্ষেত্ৰত আপুনি দুৰ্যোগ ভুগি আছে, অভাৱ অনাটন ভুগি আছে, বিশুদ্ধ মনেৰে মহাদেৱক স্মৰণ কৰক। মহাদেৱৰ কৃপা আপোনাৰ জীৱনত থাকিলে ন, আপুনি যি অৰ্থনৈতিক সংকটত নাথাকক কিয়, তাৰ পৰা কিন্তু উদ্ধাৰ পাবই পাব। মহাদেৱক ভোলে বাবা বুলি কোৱা হয়। সকলোৱে হয়তো জানে এইটো কথা। কিয় কোৱা হয় জানেনে? কাৰণ মহাদেৱ অলপতে সন্তুষ্ট হয়। কিন্তু আপুনিতো সন্তুষ্ট মহাদেৱেতো কেতিয়াও নকয় মোক ভাৱ ভক্তি কৰা। সেই ভাৱ ভক্তিটো আপোনাৰ ভিতৰৰ পৰা আহিব লাগিব। আৰু আমাৰ সমাজত সকলোতকৈ বেছি কিন্তু শিৱ ভক্তৰ সংখ্যা সকলোতকৈ বেছি। এতিয়া চাওক, শাওণ মাহত কেইটামান কাম নকৰিব, কেইটামান কাম কৰিব। প্ৰথমে মই কৈলোঁ কি নকৰিব। গোটেই শাওণ মাহটো সম্পূৰ্ণ নিৰামিষ ভোজন পালন কৰক। মদ মাছ মাংস কণী ঘৰত নাখাব, আপুনি নাখাব, পৰিয়ালৰ কাকো খাবলৈ নিদিব। অৱশ্যে যদি খুব বৃদ্ধ, খুব দুৰ্বল, ৰোগীয়া যদি ব্যক্তি থাকে, তেখেতৰ কাৰণে এইটো এক্সেপশ্যনেল বাৰু, সেইখিনি ক্ষেত্ৰত কেতিয়াও দায় দোষ নধৰে। কিন্তু এজ ইউজুৱেল আপোনাৰ ঘৰত মদ মাছ মাংস কণী এই মাহটো সম্পূৰ্ণ খোৱাৰ পৰা, ৰন্ধাৰ পৰা, অনাৰ পৰা আপুনি বিৰত থাকক। ছেকেণ্ড, একচুৱেলি শাস্ত্ৰই কি কয় যে শাওণ মাহত চুলি দাড়ি কাটিব নালাগে। সেইটোতো সম্ভৱ নহয় বাৰু, কিন্তু শাওণ মাহৰ যিকেইটা সোমবাৰ খুবেই পবিত্ৰ সোমবাৰ, এই সোমবাৰকেইটাত আপুনি চুলি দাড়ি নখ বিশেষকৈ কটাৰ পৰা নিজক বিৰত ৰাখিব। 3 নম্বৰ, বিবাহিত হওক অবিবাহিত হওক, শাওণ মাহত পুৰুষ মহিলাই সম্ভোগ নকৰিব। এইটো মাহত যদি সম্ভোগ কৰে, তেনেহ'লে আপুনি কিন্তু কেতিয়াও ভাল সন্তান নাপায়। আৰু সম্ভোগ কৰিলে এনেও এইটো আপোনাৰ ঘৰখনৰ কাৰণে, নিজৰ জীৱনৰ কাৰণে, যুগ্ম জীৱনৰ কাৰণে, ভৱিষ্যত যুগ্ম জীৱনৰ কাৰণে, ব্যক্তিগত জীৱনৰ কাৰণে খুবেই বেয়া। 4 নম্বৰ, শাওণ মাহত যিমান পাৰে বাক বিতণ্ডাৰ পৰা নিজক বিৰত ৰাখিব। হাই কাজিয়া কণ্ডল এইবিলাক নকৰিব, ঘৰতো হ'বলৈ নিদিব। ডাঙৰকৈ নিচুৰিব, ডাঙৰকৈ কাজিয়া নকৰিব। নিজক শান্ত কৰি ৰাখক শাওণ মাহত যদি মহাদেৱ শিৱৰ কৃপা পাবলৈ হয়। 5 নম্বৰ, শাওণ মাহত আপোনাৰ ঘৰত থকা কোনো ধৰণৰ গছ গছনি নাকাটিব, ইয়াৰ ফলত দুখ লাগে। এতিয়া হ'ল শাওণ মাহত আপুনি কি কৰিব। শাওণ মাহৰ সোমবাৰকেইটা মই ক'লোঁ, আগষ্ট 2026 চনৰ 3, 10, 17 আৰু 24 4টা পবিত্ৰ সোমবাৰ, 2টা কৃষ্ণপক্ষ 2টা শুক্লপক্ষ। মই শাওণ মাহৰ সোমবাৰকেইটা কেনেকৈ পালন কৰিব তাৰ কাৰণে মই আছুতীয়া ভিডিঅ' বনাম, নহ'লে এইটো ভিডিঅ' যথেষ্ট দীঘল হৈ যাব। কিন্তু মই এটা কথা কৈ থওঁ, এই শাওণ মাহৰ 4টা সোমবাৰ সাংঘাতিক জাগ্ৰত সোমবাৰ। শিৱ আৰাধনা কৰিব, পাৰিলে ব্ৰত কৰিব, উপাসনা কৰিব, শিৱ শক্তি শিৱ ভক্তিৰ নাম ল'ব। 4টা সোমবাৰ খুব পবিত্ৰ, এইকেইটা নহয়, এইকেইটা আপোনাৰ কৰিব লগা আছে। দ্বিতীয়, গোটেই শাওণ মাহটো যিমান পাৰে বগা পোচাক পৰিধান কৰিব। বগা ৰং মহাদেৱ শিৱৰ সকলোতকৈ প্ৰিয় ৰং। যিমান আপুনি এই মাহটোত বিশেষকৈ বগা পোচাক পৰিধান কৰিব, সিমানেই কিন্তু মহাদেৱ শিৱৰ আপুনি কৃপা লাভ কৰিব। 3 নম্বৰ, এই মাহটোত যিমান পাৰে, অকল সোমবাৰকেইটা বুলি নহয়, কিবা আপোনাৰ শক্তি সামৰ্থ্য অনুযায়ী দান কৰক। কাৰণ কেলৈ, আপুনি কিবা এটা যদি মানে সেই সময়ছোৱাত, সেই মাহটোত হওক, সেই দিনটোত হওক, যিমান দান কৰিব
ই আপোনাৰ তাৰ 10 গুণ বেছি ফলাফল দিব। 4 নম্বৰ, শাওণ মাহৰ যিকোনো এটা সোমবাৰত আপোনাৰ ঘৰত মহাদেৱ শিৱৰ নামত এজোপা গছ ৰোপণ কৰক। যি গছ ৰুওক, ফলৰ গছ ৰুওক, ফুলৰ গছ ৰুওক, মহাদেৱক আমি যি ফুল আগবঢ়াওঁ, ফল আগবঢ়াওঁ, সেই গছো ৰুব পাৰে। ধতুৰা হওক, বেল হওক, এজোপা নহয় এজোপা আপুনি গছ ৰোপণ কৰক। 5 নম্বৰ আৰু অন্তিমটো, চাওক, যিসকল লোক খুব শিৱ ভক্ত, শিৱ শক্তি আৰু শিৱ ভক্তিত বিশ্বাসী, মই কওঁ যে আপোনাৰ ঘৰত যদি পাৰে শাওণ মাহটোত শিৱ পূজা বা শিৱ যজ্ঞ কৰক, ৰুদ্ৰ অভিষেক কৰক, ৰুদ্ৰপাঠ কৰক, খুব ভাল। আপুনি জন্মান্তৰ পাপ খণ্ডন হয়, যিমান নহয় যিমান সংকটত থাকে সকলো দূৰ হয়। এতিয়া চাওক, এটা কথা সকলোৱে জানি লওক, এই শাওণ মাহটো মহাদেৱ শিৱৰ কৃপা লাভ কৰা একদম গল্ডেন চান্স। গোটেই বছৰটোত এটা মাহৰ কাৰণে প্ৰত্যেক দিনে হয়, 30টা দিনত প্ৰত্যেক দিনে শোৱাৰ আগতে শিৱৰ নাম জপ কৰক। ওম নমঃ শিৱায়, খুব আটাইতকৈ সাধাৰণ মন্ত্ৰ। শোৱাৰ আগতে জপ কৰক, শিৱৰ কথা ভাবক, ধ্যান কৰক। 11 বাৰ জপ কৰিলেতো আৰু ভাল। ছেকেণ্ড, প্ৰত্যেক দিনে আপুনি ভাবক, এই শাওণ মাহটোত মহাদেৱৰ কাৰণে আপুনি কিবা নহয় কিবা এটা কৰিলে নেকি। ৰাতি শোৱাৰ আগতে ভাবিব যে কথাটো কি কৰিম। ক'ৰবাত যদি পাৰে কাৰোবাক কিবা এটা নহয় কিবা এটা দান দিয়ক। পানী বটল এটাওতো কাৰোবাক দিলে নিডি পাৰ্চনক দিলে, গৰমতটো এটা দানৰ ভিতৰতে পৰে, জলদান। নহ'লে আপোনাৰ ঘৰত যিখন শিৱৰ মহাদেৱৰ ফটো আছে, এটলিষ্ট শাওণ মাহৰ প্ৰত্যেক দিনে এপাহ বগা ফুল মহাদেৱক নামত ভাৱ ভক্তিৰে অৰ্পণ কৰক। তাৰমানে কি, শাওণ মাহটোত শিৱৰ কৃপা পাবলৈ হ'লে আপুনি ৰাতি শোৱাৰ আগতে ভাবিব যে মই আজি দিনটোত মহাদেৱক সন্তুষ্ট কৰিবলৈ কিবা কৰিলোঁ নে নাই। কিবা নহয় কিবা এটা কৰক, যাতে কিবা এটা কৰা হয় তাৰ উত্তৰটো যাতে আপোনাৰ ওচৰত থাকে। ইয়েছ, আজি মই মহাদেৱৰ চৰণত এপাহ ফুল আগবঢ়ালোঁ, আজি মই কাৰোবাক এটা পানী বটল দিলোঁ, আজি মই কিবা এটা আজি ব্ৰত ৰাখিলোঁ, আজি মই কাৰোবাক কিবা এটা দান দিলোঁ। আপোনাৰ যি বাধাত আছে, যি বিপদত আছে, সকলোৰ পৰা মহাদেৱে উদ্ধাৰ কৰিব। কাৰণ বছৰটো এইটোৱে একমাত্ৰ সময়, গল্ডেন চান্স, মহাদেৱৰ কৃপা পোৱাৰ, মহাদেৱৰ আশীৰ্বাদ লাভ কৰাৰ। আশা কৰোঁ আজি ভিডিঅ'টোৰ মাধ্যমত এটা অতি দৰকাৰী বিষয় জনাব পাৰিলোঁ। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক, অসমৰ চুকে কাৰণে শ্বেয়াৰ কৰক। যিমানে মানুহে জানিব সিমানে বেছি উপকৃত হ'ব। আপুনি শ্বেয়াৰ কৰা এটা ভিডিঅ'ৰ পৰা এজন মানুহ বা এটা পৰিয়াল যদি উপকৃত হয়, সেইটো এক ডাঙৰ পুণ্য যি আপোনাৰ জীৱনত সংযোজন হ'ব। আমি সকলো জীয়াই আছোঁ কিয়, পুণ্য অৰ্জন কৰিবলৈ, পুণ্য সঞ্চয় কৰিবলৈ, আৰু আপোনাৰ মোৰ জীৱনত এটা এটাকৈ পুণ্য সংযোজন কৰিবলৈ। ধন্যবাদ।